প্ৰেমিকৰ দ্বাৰা মানসিক নিৰ্যাতন তথা ব্লেকমেইলিঙৰ বলি হৈ ৰঙিয়াৰ হৌলমাৰীৰ এগৰাকী 18 বছৰীয়া যুৱতীয়ে ল'লে চৰম পন্থা। মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰেমিক জিতু আলীয়ে বাৰে বাৰে যুৱতীগৰাকীক অশ্লীল ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল, যাৰ ফলত এই মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি প্ৰেমিকাগৰাকীয়ে শেষ কৰি দিলে নিজকে। যুৱতীগৰাকীৰ পৰিয়ালৰ ভাষ্য অনুসৰি এনেকৈ যুৱতীগৰাকীক জিতুৰ সৈতে বিয়া দিবলৈ সাজু হৈছিল পৰিয়ালৰ লোক, কিন্তু তাৰ পিছতো যুৱতীগৰাকীক প্ৰায় বিভিন্ন ধৰণৰ মানসিক নিৰ্যাতন চলাই আহিছিল জিতু আলীয়ে। জিতু আলীৰ এটাৰ পিছত আন এটা মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত যুৱতীগৰাকীয়ে ল'লে চৰম সিদ্ধান্ত আৰু শেষ কৰি দিলে নিজকে। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি কেন্দুকোনা কচৰুৱাৰ জিতু আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মৃত যুৱতীগৰাকীৰ পিতৃয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তাৰ মোবাইল তাৰ ফটো চটো যি আছে ডিলিট কৰি তাৰ পিছত যি হয় পিছত আলোচনা কৰি যদি কিবা হয় পিছত চাই ল'লে হ'ল। এতিয়া মোবাইল দুটো আছে তাৰ মোবাইলটো ডিলিট কৰি দিয়ক। গৰমত কি আছে কথাটো মই গৰম হ'ব লাগিলে কিন্তু তই তো ঠাণ্ডা হৈ সব ডিলিট কৰি দিয়ক। যিমান যি আছে সব ডিলিট কৰি যিহেতু তোৰ তাতে নেদেই বিয়া তই এটা মাথা মাৰি লাভ নাই। আগত দেখো না আগত দেখো সব আগত দেখো এই রিসেন্টলি দিলে যাকো গুগল ফটোশ্বট যা সব ফরম্যাট মার। সুইসাইড কৰাৰ মেইন কাৰণটো হ'ল যে তাইক মানসিকভাৱে বহুত অত্যাচাৰ কৰে, যেনে ই বহুত ধৰণৰ ব্লেকমেইল কৰে, মানে তাৰ লগত হয়তো কিবা ভিডিঅ' চিডিঅ' আছিল কিবা থাকিবও পাৰে, সেইটোৰ কাৰণে হয়তো সি সেইটোক লৈ দম দিয়ে। মাজতে কিবা আজি এবছৰমান আগতো লৈ যায় গুৱাহাটীতো আৰু পইচা দাবী দি পইচাও লৈ গৈছে, মামাৰ পৰাই নিজে পইচা লৈ গৈছে যে পইচা দি নহ'লে ভিডিঅ' ভাইৰেল কৰিম কিবা কৰিম, এনেকুৱা মোবাইল হেক কৰি লৈ গৈছে। এনেকুৱা বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰি আছে। মানসিক অত্যাচাৰৰ কাৰণে হয়তো আজি তাই আমাৰ মাজত নাই। যিটো কচৰুৱা গাঁও মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল। কি বিচাৰে এতিয়া তোমালোকে? আমি এতিয়া ন্যায় লাগে, ল'ৰাটোক উচিত শাস্তি লাগে, যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায়। যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল, আমাৰ বুকুৰ পৰা লৈ গ'ল, মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে। ল'ৰাজনৰ নাম জিতু আলী, কচৰুৱা গাঁৱৰ জিতু আলী, দেউতাকৰ নাম ফহিজ আলী। হয়, মোৰ আজি ভণ্টি ৰাতিপুৱা মোটামুটি 11টা চাৰে 11টামান বজাত ঘৰতে ফেনত ফাঁচি লগায়। তাৰপিছত আৰু আমি হেৰিত লৈ গ'লোঁ, মেডিকেলত লৈ গ'লোঁ, লৈ যাই হ'লে মেডিকেলত লৈ যোৱাৰ পিছত মেডিকেলে মৃত্যু হোৱা বুলি হেৰি কৰে। মানে এজন ল'ৰাৰ লগত তাই ভাল পোৱা আজি 2 বছৰমানৰ পৰা ভাল পাইছিল। ভাল পাই থকা তাই ল'ৰাটোৱে তাৰমানে বহুত ব্লেকমেইল কৰি থাকে। ব্লেকমেইলটো এনেকুৱা ব্লেকমেইল ঘৰৰ পৰা ওলাব নিদিয়ে, তাৰপিছত আৰু ক'তো যাব নিদিয়ে, ঘৰৰ ভিতৰতে থাকে। তাৰপিছত আৰু মোবাইলৰ ফটো চটো কিছুমান ভাইৰেল কৰি দিম বুলি কৈছে, কৈ দিয়াৰ কাৰণে আৰু তাই বহুত মানসিক অত্যাচাৰ পাইছে। অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কৰিছে। আমি কিবা বেয়া ফটো ভাইৰেল কৰে বুলি আমি গম পাইছোঁ আৰু তাই সেইটো কাৰণে মানসিক বহুত অত্যাচাৰ পাইছে। অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কাম কৰিছে। ল'ৰাটোৰ নামটো মই সঠিক নাজানো, এনাই মাতে জিতু বুলি, কেন্দুকোনা কচৰুৱা থানাত। এতিয়া আমি কেছ দিছোঁ আজি, ল'ৰাটো জানো উচিত শাস্তি পায়। ৰঙিয়াৰ পৰা শফিকুল আহমেদৰ ৰিপৰ্ট, নিউজ টাইম 3।